সূৰ্যৰ তাপ আৰু দেউতাৰ ৰাগ দুয়োটাই সহ্য কৰা শিকা। কাৰণ সূৰ্য ডুবি গ'লে দুনিয়া অন্ধকাৰ আৰু দেউতা গুচি গ'লে জীৱন অন্ধকাৰ। পৃথিৱীৰে এটা অদ্ভুত নিয়ম, থকাত কোনেও মূল্য নুবুজে, হেৰাই গ'লে সকলোৱে বিচাৰে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি, আৰু স্বাৰ্থপৰ মানুহবোৰে নুবুজে ৰিলেশ্যনশ্বিপ কি। মানুহে সেইজনৰ কাৰণে কান্দিব লগা হয় যাৰ কাৰণে হাঁহিব শিকিছিল। ধাক্কা আৰু ধৌকা খাই যিমানখিনি বুদ্ধিৰ বাঢ়ে সেইখিনি চাগে বাদাম গাখীৰ আৰু হৰলিক্সতো নাবাঢ়ে। পৃথিৱীৰ কোনো ছোৱালীয়ে 10খন গাড়ীৰ মালিকক এৰি 6 পেকৱালা ল'ৰাৰ লগত নাহে, সেইকাৰণে জিমত নহয় কামত বেছি ফ'কাছ কৰা। যিয়ে গোটেই জীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে সেইজনে এসময়ত ছাইড হৈ গুচি যায়। কিছুমানে দুখ বিচাৰে সংশোধন কৰাৰ কাৰণে আৰু কিছুমানে দুখ বিচাৰে অপমান কৰাৰ কাৰণে। যিজনৰ যোগ্যতা কম সেইজনৰ আনৰ ভুল বিচৰাৰ দক্ষতা খুবেই বেছি। যি দেশত জোতা বিক্ৰী হয় AC ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাথত, সেই দেশত অশিক্ষিতসকল থাকিব 5 তলাত আৰু শিক্ষিতসকল থাকে গছৰ তলত। জীৱনৰ পথ যেতিয়া অকলে অতিক্ৰম কৰিব লাগিব, পিছফালে কোনে কি কৈ আছে ঘূৰি চোৱা দৰকাৰ কি? প্ৰয়োজন শেষ হলে চিনাকিজন অচিনাকি হৈ যায়। যেতিয়া সৰু আছিলো চিঞৰি কান্দিছিলো মন পচন্দৰ বস্তুটো পোৱাৰ কাৰণে, আৰু এতিয়া ডাঙৰ হৈ মনে মনে কান্দো মন পচন্দ বস্তুটো পাহৰি যাবলৈ। মই জীৱনক প্ৰশ্ন কৰিলো, তুমি ইমান কঠিন কিয়? জীৱনে হাঁহি মাৰি উত্তৰ দিলে, পৃথিৱীত সহজ বস্তু মূল্য কোনেও নিদিয়ে। বাস্তৱতা কি? বাস্তৱতা হৈছে তুমি যাৰ কাৰণে কান্দিবা সি তোমাৰ কথা আনৰ আগতকৈ হাঁহিব। সকলো প্ৰতিশোধ নিজে ল'ব নাযাব, কিছুমান সময়ৰ ওচৰত এৰি দিয়ক। সময়ে তাৰ প্ৰত্যুত্তৰ ভালকৈ দিব জানে, নহলে তাৰ আৰু আপোনাৰ মাজত পাৰ্থক্য একো নাথাকিব। কাৰণ আপুনি ভালকৈ জানে কুকুৰে কামুৰিলে ওলোটাই কুকুৰক কামুৰিব নোৱাৰি, মেডিচিন খাব লাগে। ভালে থাকিব বিচাৰিলে এই 5টা অভ্যাস ত্যাগ কৰিব। 1. বহুত বেছি ভাবা, আনৰ লগত নিজকে তুলনা কৰা, সকলোকে সুখী কৰা। 4. আনৰ ওপৰত বেছি আশা কৰা। 5. নিজৰ অতীতক লৈ চিন্তা কৰা। আচলতে জীৱনটো ৰঙীন কৰিবলৈ ৰামধেনু ৰঙৰ প্ৰয়োজন নাই, প্ৰয়োজন হয় মাথো এজন ভাল জীৱন সংগীৰ। সঁচা ভাল পোৱা আৰু ভূতৰ কাহিনী একেই, মাথো মানুহৰ মুখত শুনিবলৈ পোৱা যায়, কিন্তু বাস্তৱত বহুত কম দেখিব পোৱা যায়। কাষত তোমাক বিচৰা নাই কেতিয়াও, কিন্তু আশে পাশে বিচাৰিছো বাৰ বাৰ। জীৱনে আজি শিকাই দিলে অকলে থাকিব শিকাটোও দৰকাৰ। মন বেয়া হোৱাৰ কাৰণ সেই মানুহবোৰেই হয় যাক লৈ আমি সুখত থকাৰ সপোন দেখো। আমাৰ ব্যৱহাৰ গণিতৰ শূন্যটোৰ দৰে হ'ব লাগে, যিয়ে নিজৰ কোনো মূল্য নাৰাখে কিন্তু আনৰ লগত থাকিলে আনৰ মূল্য বঢ়াই দিয়ে। বিশ্বাস তাকেই কৰা যিজনে তোমাক আঘাত দি নিজকে অপৰাধী বুলি ভাবে, আৰু ভাল তাকেই পোৱা যাৰ ভিতৰত সকলো সময়ত তোমাক হেৰুৱাৰ ভয় থাকে। এজন শিল্পীক হৃদয়ৰ এখন ছবি আঁকিবলৈ কোৱা হৈছিল। তেখেতে হৃদয়ৰ এখন সুন্দৰ ছবি আঁকিলে। তাত তেখেতে সৰুকৈ এখন দুৱাৰ লগালে। তাত কিন্তু হেণ্ডেল নাছিল। কোনোবা এজনে সুধিলে, ইয়াত হেণ্ডেল কিয় লগোৱা নাই? শিল্পীজনে হৃদয় চুই যোৱা এটা সুন্দৰ উত্তৰ দিছিল। তেখেতে কৈছিল, হৃদয়ৰ দুৱাৰ ভিতৰৰ পৰা খোলা হয়, বাহিৰৰ পৰা নহয়। মৃত্যুবৰণ কৰাজনে নোকোৱাকৈ মৰি যায়, কিন্তু সেইজনৰ সদায় মৃত্যু হয় যিজনে নিজতকৈ বেছি আনক ভাল পায়। 3টা বস্তু কেতিয়াও কিনিব পৰা নাযায়, সঁচা ভাল পোৱা, পৰিয়ালৰ সুখ আৰু সুন্দৰ স্বাস্থ্য। 3টা বস্তুৰ পৰা সদায় দূৰত থাকিব, খং, ঈৰ্ষা আৰু চিন্তা। 3টা বস্তুৱে কেতিয়াও অপেক্ষা নকৰে, সময়, মৃত্যু আৰু কষ্ট। 3টা বস্তু সকলোতকৈ অমূল্য, প্ৰকৃত বন্ধু, মৰম আৰু আত্মবিশ্বাস। 3টা বস্তুৱে যিকোনো মানুহকে ধ্বংস কৰিব পাৰে, মদ, অহংকাৰ আৰু খং। 3জন ব্যক্তিক সময়ত চিনি পোৱা যায়, 1 ভাই, 2 বন্ধু আৰু 3 পত্নী।
তিনিজনক সদায় সন্মান কৰিব, পিতৃ, মাতৃ আৰু গুৰু। জীৱনত দুই প্ৰকাৰৰ মানুহৰ পৰা সদায় সাৱধানে থাকিব। প্ৰথমে সেইসকল লোক যিয়ে আপোনাৰ দুৰ্বলতাৰ বিষয়ে ক'ব যিটো আপোনাৰ নায়েই। দ্বিতীয়তে সেইসকল লোক যিয়ে আপোনাৰ গুণৰ বিষয়ে ক'ব যিটো আপোনাৰ মাজত নাই। সময় পৰিস্থিতি দেখি বদলি যায় আৰু নিজৰবোৰে সুযোগ বুজি। মানুহে আনৰ ভালটো শুনিলে সন্দেহ কৰে আৰু বেয়াটো শুনিলে তৎক্ষণাৎ বিশ্বাস কৰে। হাজাৰ ভুলৰ পিছতো আমি নিজক ভাল পাওঁ, কিন্তু তেতিয়াহ'লে আমি কাৰোবাৰ এটা ভুলক কিয় ক্ষমা কৰিব নোৱাৰোঁ? কথাটো দকৈ ভাবি চাবচোন। মৃত্যু কেৱল তেতিয়াই নাহে যেতিয়া মানুহ মৰে, মৃত্যু তেতিয়াও আহে যেতিয়া আশাবোৰ মৰি যায়। বেয়া কৰা ইচ্ছা থাকিলে কালিলৈ ঠেলিয়াই দিয়ক আৰু ভাল কৰিব মন আছে যদি এতিয়াই কৰক। সময় আপোনাৰ। ইচ্ছা কৰিলে আপুনি সোণৰ বনাব পাৰে আৰু ইচ্ছা কৰিলে শুই থাকিব পাৰে। জীৱনত আপত্তি কৰাতকৈ মনে মনে থকাই ভাল, কিয়নো আপত্তি কৰাৰ পিছতো তাৰ প্ৰভাৱ মানুহৰ ওপৰত নপৰে। কোনে কৈছে ভগৱানে দেখা নিদিয়ে? যেতিয়া কোনেও নাচায় তেতিয়াতো ভগৱানেই চায়। পঁইতাচোৰালৈ ভয় কৰা ছোৱালীজনীয়ে যেতিয়া মা হয়, তেতিয়া সন্তানৰ কাৰণে পৃথিৱীৰ সকলোৰে লগত যুঁজিবলৈ পৰা হয়। সম্পৰ্কত মিছা কথা ক'বলৈ আৰম্ভ কৰা মানে সেই সম্পৰ্ক মৰিবলৈ আৰু বেছি দিন নাই। অপমান পাই সম্পৰ্ক ভঙাটো একেবাৰে সৰু কথা, ঠিক ভাতৰ লগত পানী খোৱাৰ দৰে। কিন্তু অপমান সহ্য কৰি সম্পৰ্ক ধৰি ৰাখিবলৈ এখন বিশাল হৃদয় লাগিব, যিটো বহুত কম মানুহৰ লগতহে আছে। জীৱনটো এটা দীঘলীয়া যাত্ৰা। কান্দি কান্দি পাৰ কৰিব বিচাৰিলে বহুত সময় লাগিব আৰু হাঁহি হাঁহি পাৰ কৰিলে গমেই নাপাব। সেয়ে সকলো পৰিস্থিতিতে হাঁহি হাঁহি জীয়াই থাকিবলৈ শিকক। এই কথাকেইটা সদায় মনত ৰাখিবা। কাৰোবাৰ অধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কিয়নো ভৱিষ্যতে তোমাৰ কাৰণে কি প্ৰস্তুত কৰি ৰাখিছে সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণা নাই। সেইবোৰ মানুহক সন্মান কৰিব শিকা যাৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তোমাৰ লগত যিয়ে বেয়া ব্যৱহাৰ নকৰে। পঢ়া শুনা কৰি জীৱনত উন্নতি কৰা, কিন্তু কাৰোবাৰ কান্ধত থিয় হৈ ওপৰত উঠাৰ চেষ্টা নকৰিবা। কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা, সি লাজ পাব পাৰে। ডাঙৰ হ'বলৈ নহয়, মানুহ হ'বলৈ চেষ্টা কৰা। কথা হজম কৰিবলৈ শিকা, এইটো এটা ডাঙৰ গুণ, তোমাক জীৱনত জিকোতে সহায় কৰিব। জীৱনত এনেকুৱা কৰি দেখুওৱা, আজি যিয়ে তোমাৰ ফোন ৰিচিভ কৰা নাই সি যেন তোমাক গুগলত চাৰ্চ কৰে। গোটেই পৃথিৱীক পোহৰাই তুলিবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটোক সজাবলৈ এজন মনৰ নিচিনা মানুহেই যথেষ্ট। এই কথাকেইটা মন কৰিব। বেছি কথাত সন্মান নষ্ট, বেছি মৰমত সন্তান নষ্ট, বেছি নিমখে আঞ্জা নষ্ট আৰু বেছি ভাল পোৱাত জীৱন নষ্ট। মানুহে তাৰ কাৰণেই মনৰ ভিতৰত বেছি আশা জমাই ৰাখে, যাক নাপাব বুলি জানিও মূৰ্খৰ দৰে তাৰ কাৰণে অপেক্ষা কৰে।